Welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ sir. তো আজি আমি পাইথনত আৰু এটা প্ৰগ্ৰাম কৰিব গৈ আছো আৰু প্ৰগ্ৰামত আমি ইউজ কৰিম ডিকশনাৰী। তো ডিকশনাৰী কেনেকৈ হয় কি হয় এটো প্ৰথমত আমি চাই লওঁ। ঠিক আছে, যদি তোমালোকে আমাৰ আগৰ পাইথনৰ ক্লাसेছ বিলাক চোৱা নাই হেবিলাক চাবা। তাত তুমি কমপ্লিট ডিকশনাৰীৰ ডিটেইলছ পাবা। তো আজি আমি সেই কনসেপ্টটো ইউজ কৰিম আৰু ভালকৈ ইউজ কৰিম আৰু আমি প্ৰগ্ৰাম বনাব চেষ্টা কৰিম। প্ৰথমত মই কনসেপ্ট বিলাক বুজাই দিওঁ, ঠিক আছে। তো ইয়াত মানি লোৱা মই লিখি দিলো সিম্পলি এটা নাম লিখিব লাগে, যেনেকৈ কাৰ লিখিলো, কাৰ ইকুৱেল দিবা, তাৰ পিছত কাৰ্লি ব্ৰেচেছ দিব লাগিব। কাৰ্লি ব্ৰেচেছ দিয়াৰ পিছত ডিকশনাৰীত কি হয় কি ইউজ কৰা হয়, মানে দুটা ভেৰিয়েবল ইউজ কৰিব লাগিব। যেনেকৈ ফাৰ্স্ট ভেৰিয়েবল মানি লোৱা মই ইউজ কৰিলো যেনেকৈ কাৰত মডেল। তো ইয়াত প্ৰথমত তুমি মডেল এটো হল এজ এ কি আমি ইউজ কৰিম, দেন এটা কলন দিব লাগিব আৰু মডেল কি যেনেকৈ সুইফট, এনেকৈ মই সুইফট লিখি দিলো। তো কাৰত কি মডেল হল সুইফট এনেকৈ লিখিব লাগিব। দেন তুমি এন্টাৰ প্ৰেছ কৰা আৰু ইয়াত এটা কমা দিয়াৰ পিছত ইয়াত তুমি নেক্সট লিখা। নেক্সট তুমি মানি লোৱা লিখিলা যেনেকৈ মডেল হৈ গল, তাৰ পিছত তোমাৰ মানি লোৱা কালাৰ। তো তুমি ডাবল কোটছত কালাৰ লিখিবা আৰু কলন দিবা আৰু ইয়াত কালাৰ লিখি দিলা যেনেকৈ হোৱাইট। তো ইয়াত হোৱাইট, দেন তুমি ইয়াত দি দিলা যেনেকৈ মডেল সুইফট কালাৰ হোৱাইট এণ্ড এনেকৈ কিবা এটা মডেল নাম্বাৰ দিলো। ইয়াত তোমাৰ ডাবল কোটছ নিদিলেও হ'ব, ঠিক আছে। তো এনেকৈ আমি বনালো। তো এইটো সিম্পলি আমি বনাই ললো। তো এইটো হৈ গ'ল আমাৰ ডিকশনাৰী। এনেকৈ ডিক্লেয়াৰ কৰিবা, মানে যেতিয়া আমি মডেল ইউজ কৰিম, যেনেকৈ আমি মডেল ইউজ কৰিম তেনেকৈ আমাৰ কি কয় তোমাৰ শো কৰিব, ঠিক আছে, ডিটেইলছ শো কৰিব। তো ইয়াত আমাৰ এইটো ঠিকই আছে, কমপ্লিট। এতিয়া আমি এইটো সেভ কৰি দিওঁ, সেভ এজত যাওঁ। তো এটা আমাৰ ৰেডি হৈ গ'ল। তো মডেল সুইফট কালাৰ হোৱাইট এণ্ড ইয়াৰ 1988 এণ্ড দেন আমি ৰান কৰি চাম। আচ্ছা, ৰান এনেকৈ নহ'ব, ৰান কৰাৰ আগত আমি ইয়াত প্ৰিণ্ট কাৰ লিখি দিবা, তেতিয়াহ'লে কমপ্লিট ভেলু তুমি চাব পাৰিবা। তো ইয়াত চাব পাৰা কমপ্লিট ভেলু, মানে এইবিলাকক আমি আইটেমছ কোৱা হয়, আইটেম 1, আইটেম 2, আইটেম 3, ঠিক আছে। যদি মানি লোৱা তুমি এতিয়া যিকোনো এটা আইটেম চাব বিচাৰিছা, তো প্ৰিণ্ট লিখিবা, প্ৰিণ্ট লিখাৰ পিছত ইয়াত কাৰ লিখিবা, ব্ৰেকেটত লিখি দিবা কাৰ নহয়, যিকোনো এটা কি লিখিবা। যেনেকৈ মই ইয়াত কিজ দিছোঁ, কি মানে এজ এ চাবি আমি কওঁ, কিন্তু ইয়াত কিৰ ভেলুটো হ'ল 1988, মানে এইটো ডিসপ্লে হ'ব। এতিয়া তুমি ৰান কৰি চোৱা। তো যেতিয়া তুমি কোনো ভেলু এক্সেছ কৰিব বিচাৰা তেতিয়াহ'লে তাৰ কিটো লিখিব লাগিব, তেতিয়াহ'লে তুমি ভেলুটো এক্সেছ কৰিব পাৰিবা, ঠিক আছে। এতিয়া মানি লোৱা তুমি সিম্পলি এইটো হ'ল কেনেকৈ আমি প্ৰিণ্টৰ এইটো টেকনিক। নেক্সট আমাৰ আৰু এটা প্ৰিণ্টৰ টেকনিক আছে। ইয়াত তুমি লিখি দিবা x ইকুৱেল, দেন তুমি লিখি দিবা কাৰ ডট গেট ব্ৰেকেট লিখি দিবা মডেল। এইটো মডেল লিখিলা, দেন ৰান কৰি দিয়া। ৰান কৰিলে তুমি এতিয়া চাব পাৰা, মানে ইয়াত কি লিখিছোঁ, এক্স এটা ভেৰিয়েবল লৈছোঁ, দেন ইকুৱেল দিছোঁ, কাৰ লিখিছোঁ, কাৰ মানে যোনটো আমাৰ ক'ব গ'লে তোমাৰ ডেটা ইয়া আইটেমছ ডিকশনাৰী, সেইটো লিখিছোঁ, নামটো লিখি দিছোঁ, ডট গেট মানে কাৰ কিৰ ভেলুটো লাগে, তো গেট মডেল লিখি দিছোঁ, দেন ৰান কৰা এণ্ড তুমি ইয়াত চাব পাৰা এইটো আমি প্ৰিণ্ট কৰা নাই, এইটো প্ৰিণ্ট কৰিব লাগিব, তাৰপিছতে হ'ব প্ৰিণ্ট এক্স লিখিব লাগিব, তেতিয়াহ'লে তোমাৰ এইটো প্ৰিণ্ট হ'ব। তো তুমি ইয়াত চাব পাৰিবা এতিয়া সুইফট প্ৰিণ্ট হৈ গৈছে, ঠিক আছে। তো এইটো আমি কি কৰিলোঁ, কেনেকৈ ইউজ কৰিলোঁ, গেট ইউজ কৰিছোঁ। দেন তুমি ভাবিছা যে মই y ইউজ কৰোঁ, ইকুৱেল দিলোঁ, ইকুৱেল দিয়াৰ পিছত কাৰ লিখিলোঁ, ডট
keys লিখিবা keys লিখিলে কি হ'ব complete key যেকেটা keys আছে model color year এই গোটেইবিলাক তোমাক ইয়াত show কৰিব তো ইয়াত আমি simply run কৰি দিম run কৰাৰ আগত again মই print y লিখি দিম and run কৰি দিম যেনেকৈ মই এটো run কৰিম তুমি চাব পাৰিবা ইয়াত dictionary keys যি keys আছে হেবিলাক আমাৰ ইয়াত আহি গৈছে তেনেকৈ keys হৈ গল gets হৈ গল then values এটা আমি values simply xyz দি দিও equal ইয়াত আমি দি দিও car মানে আমাৰ যোনটো dictionary নাম আৰু then কেলেকে এটো কার্লি বেসিসৰ ভিতৰত এনেকে এই যে এই বস্তুটো dictionary ডিক্লেয়াৰ কৰা হৈছে ঠিক আছে তো এইটোই আমি কৰি আছো then z equal to car লিখিছো then তুমি লিখি দিবা values তো ইয়াত only তুমি কি পাবা values পাবা যিমান values আছে গোটেইবিলাক values ইয়াত তুমি ডিসপ্লে হৈ যাব সো ইয়াত print লিখি কিনে ইয়াত z লিখি দিয়া that's it and then run কৰিছো তো তুমি যেনেকৈ run কৰিবা তুমি ইয়াত চাব পাৰা dictionary values swift y10 1988 মানে values বিলাক পাইছা আৰু যদি মানি লয় মই ইয়াত w দিলো w equal ইয়াত মই car লিখিছো car dot ইয়াত যদি মই items লিখো তো ইয়াত কি হ'ব কমপ্লিট তোমাৰ যোনটো একদম প্ৰথমত আমি যে পাইছিলো তলত তুমি চাব পাৰা model swift color white এইবিলাক যে কমপ্লিট ডেটা আমি এনেকে car print লিখিছো print car লিখিছো তো তেনেকে তুমি ইয়াতো কি কৰিব পাৰিবা w equal car dot items লিখি দিলা and print w দি দিয়া and তুমি রান কৰাৰ লগে লগে কমপ্লিট ডেটা পাই যাবা ইয়াত চাব পাৰে ডিকশনাৰি আইটেম model swift color white and এটো আহি গৈছে তো ইয়াত তোমাক মই দেখা দিলো কেনেকৈ আমি অ্যাক্সেস কৰিব পাৰো কেনেকৈ আমি ইন্ডিভিজুয়ালি ভ্যালু চাব পাৰো ইয়া এটা ভ্যালু চাব পাৰো মানে ইন্ডিভিজুয়ালি মানে এটাকে ইয়া ফিৰ গুটে ভ্যালুস বিলাকো তুমি চাব পাৰা কি আইটেম চাব পাৰা এতে তুমি আপডেট কৰিব বিচাৰিছা সো আপডেট কৰাটো বহুত ইজি কোনো একোৱে নাই ইয়াত সো কাৰ লিখিলা ইয়াৰ ইয়া যে কোনো মানে মডেল লিখি দিলা মডেল লিখাৰ পিছত তুমি সিম্পলি ইয়াত ইকুৱেল দিবা ইকুৱেল দিয়াৰ পিছত ইয়াত মডেল মানিবা l2 লিখি দিলা দ্যাটস ইট l2 লিখিলে এটা চেঞ্জ হৈ যাব এন্ড আমি ইয়াত সিম্পলি প্ৰিন্ট কাৰ লিখি দিলো তো তুমি চাবা এতিয়া ৰান কৰি চোৱা তো ইয়াত চাব পাৰা মডেল l2 আহি গল কালাৰ হোৱাইট আহি গল এটো চেঞ্জ হৈ গৈছে ঠিক আছে তো এনেকে তোমাৰ হ'ব বস্তুটো আৰু যদি তুমি ভাবিছা যে মই ইয়াৰ পিছত এটা এনেকে তিনবাৰ সিঙ্গল কোটস দিবা এন্ড লাস্টত 1 2 3 1 2 3 হৈ গল এতিয়া তুমি অনলি এটো চাব পাৰিবা বাদ বাকি কমেন্টত সোমাই গৈছে তো ইয়াত অনলি তোমাৰ মডেল l2 কালাৰ হোৱাইট ইয়াৰ 1988 এটো আহি গৈছে তো এটো আমাৰ হৈ গল এটো আমি কৰিলো and then আৰু কি কৰা যায় যদি তুমি এড কৰিব বিচাৰে এড কৰাটো সিম্পল হয় কোনো ধৰণৰ প্ৰবলেম নহব তোমাৰ আৰামসে এড কৰিব পাৰিবা তো কাৰ লিখি দিলো কাৰ লিখাৰ পিছত car dot লিখিব নালাগে এনেকে সিম্পলি আমি স্কয়াৰ ব্র্যাকেট দিয়াৰ পিছত ইয়াত যেনেকৈ আমাৰ কালাৰ হৈ গল আমি কি মডেল ইউজ কৰিছো সৰি কি বস্তু কি কিজ ইউজ কৰিছো মডেল কালাৰ ইয়াৰ আৰু কি ইউজ কৰিব পাৰা যায় যেনেকৈ মানি লোৱা ভাৰ্সন লিমিটেড ভাৰ্সন মানি লোৱা ঠিক আছে কিবা এটা দি দিলো আৰু ইয়াত এটো ভুল কৰিছো এটো এনেকে ব্র্যাকেট দিব লাগিব এন্ড ইকুৱেল দিব লাগিব আৰু এটো লিখি দিলো দেন ৰান কৰি দিও আৰু ৰান কৰিলে নহব প্ৰিন্ট কাৰ লিখিব লাগিব ওকে সো এতিয়া ৰান কৰিছো লাষ্টত তো ইয়াত চাব পাৰা আমাৰ আপডেট হৈ গল ভাৰ্সন লিমিটেড আহি গৈছে তো আমি আপডেটও কৰিব পাৰিলো আৰু আমি কি কৰিব পাৰিলো এডও কৰিব পাৰিলো তেনেকৈ যদি তুমি ভাবিছা যে আৰু এটা অপচন আছে হেতু আমি কৰিব পাৰো হেতু মই দেখাই দিও তোমাক কাৰ লিখিলা কাৰ ডট আপডেট লিখিলা আপডেট লিখাৰ পিছত ব্র্যাকেট দিলা ব্র্যাকেট দিয়াৰ পিছত কার্লি ব্রেসেস দিবা আৰু ইয়াত সিম্পলি লিখি দিবা যে কোনো চেঞ্জেস या फिर एड কৰিব বিচাৰিছা এডও হ'ব ইয়াত আৰু আপডেটও হ'ব মানি লোৱা তুমি কালাৰ
কালাৰ লিখিলা দেন কলন দিলা দেন তুমি ইয়াত দি দিলা ৰেড দি দিলা বাস এতিয়া আমি প্ৰিন্ট কৰি চাম প্ৰিন্ট লিখিবা প্ৰিন্ট ইয়াত কাৰ লিখি দিবা আৰু এটো ৰান কৰি চাবা যেনেকৈ তুমি ৰান কৰি চাবা ইয়াত সব মডেল কালাৰ মডেল এল্টো কালাৰ ৰেড হৈ গল ইয়াৰ 1988 ঠিক আছে তেনেকৈ যদি তুমি কোনো নতুন বস্তু হুমাব বিচাৰিছা মানি লোৱা ইউনিক কালাৰ ঠিক আছে মই লিখি দিলো এতে কি হ'ব এতিয়া নতুন এটা কি হুমাই যাব তুমি চাবা ইয়াত চাব পাৰা আগৰটো হোৱাইটে আছে ইয়াত আমাৰ ইউনিক এটা নতুন ডেটা হুমাই গৈছে তো আপডেটৰ মাধ্যমে তুমি এড আৰু আপডেট দুটাই কৰিব পাৰা তো ডিকশনাৰি খুব ইজি হয় জাস্ট অলপ বুজাৰ দৰকাৰ অলপ বুজি পালে তুমি কৰিব পাৰিবা এটা ডিলিট কৰিব লাগে সিম্পলি ডিলিট DL লিখা দেন তুমি ইয়াত লিখি দিয়া জি ভ্যালু ডিলিট কৰিব বিচাৰিছা সো কাৰ লিখা দেন মই মডেল লিখি দিলো ঠিক আছে তো মই মডেল লিখিলো তো মোৰ মডেলৰ যোনটো কিজ আছে হেতু ডিলিট হৈ যাব সো প্ৰিন্ট ইয়াত তুমি লিখি দিবা কাৰ তো ইয়াত আমি চাইলো কি হয় কোনটো ডিলিট হয় তো ৰান কৰাৰ লগে লগে তুমি চাব পাৰা মডেল যোনটো আছিল হেতু ডিলিট হৈ গল ঠিক আছে তো এনেকৈ ডিলিট কৰিব পাৰা এটোৱে এটা সিম্পল অপশন হয় আৰামছে আমি যে কোনো কিজৰ মাধ্যমে আমি ডিলিট কৰিব পাৰো ইয়া ফিৰ তুমি এনেকৈ ডিলিট কৰিব পাৰা মানিলো মই x ইকুৱেল কাৰ লিখিলো ডট ইয়াত তুমি চাব পাৰা বিভিন্ন ধৰণৰ এটো সোৱা পপ আছে পপ দিয়াৰ পিছত তুমি ইয়াত কালাৰ দি দিলা and print x কৰি দিয়া ঠিক আছে ওপৰত মোৰ x মই আগেন ইউজ কৰি আছো x ভেৰিয়েবল বিকজ ইয়াত মই ব্লক কৰি দিছো তাৰ কাৰণে মই ইউজ কৰিব পাৰিছো এটো মনত ৰাখিবা তাৰ কাৰণে এৰৰ দিয়া নাই তো ইয়াত চাব পাৰা তোমাৰ যোনটো তোমাৰ হোৱাইট এটো ডিলিট হৈ গল ঠিক আছে সৰি x হোৱাইট টু ডিলিট হৈ গল সো আমাৰ ইয়াত কি কৰিব লাগিব কাৰ লিখিব লাগিব তেতিয়া আমি আৰু ভালকে বুজি পাম হোৱাইট টু ডিলিট হৈ গৈছে মানে অনলি তোমাৰ কি ডিলিট হৈছে মানে ইয়াত মানে তোমাক হেতু শো নকৰে কমপ্লিট হোৱাইট ভ্যালু টু মানে ডিলিট হৈ গৈছে ঠিক আছে মানে তোমাৰ আইটেমস টু মানে তোমাৰ অনলি আইটেম মানে ভ্যালু টু চেঞ্জ হৈছে ভ্যালু টু ডিলিট হৈছে তো এতিয়া আমি আৰু এটা কাম কৰিব পাৰো আমি এটা কাম কৰো যেনেকৈ মই x লিখিলো কাৰ লিখিলো ডট পপ আইটেম ব্ৰেকেট এতিয়া আইটেমৰ নাম লিখি দিয়া তো আইটেমৰ নাম মানিলো ৰেড তো মই ইয়াত ডাবল কোটছত ৰেড লিখি দিও আইটেমৰ নাম সৰি ইয়াত আইটেম একো লিখিব নালাগে ইয়াত লিখিব লাগিব ঠিক আছে মই ইয়াত ৰেড লিখিছো ইয়াত একচুয়ালি ইয়াত আমি যেনেকৈ কি লিখিছো ইয়াত আমি ৰেড লিখিছো লেটস সি এটো কি দেখায় y দি দিলো প্ৰিন্ট y দি দিলো দেন ৰান কৰি চাও কি ডিসপ্লে হয় তো ইয়াত তোমাক এটা এৰৰ দি দিব সো আমি এটো বস্তু গুছাই দিও ঠিক আছে ইয়াত টেক নো আৰ্গুমেন্ট এটো কোনো আৰ্গুমেন্ট নলয় একচুয়ালি ই কি কৰিব লাষ্টৰ আইটেমটো সাগে ডিলিট কৰি দিব ইয়া ফিৰ তোমাৰ কোনটো ডিলিট কৰিব ইয়েস লাষ্টৰ যোনটো আইটেম আছে হেতুক ডিলিট কৰি দিছে ঠিক আছে তো ইয়াত তুমি যেতিয়া কাৰ লিখিবা তেতিয়া হলে তুমি চাব পাৰিবা যে তোমাৰ যোনটো লাষ্টৰ আইটেম আছিল হেতুক ডিলিট কৰি দিয়ে তো পপ আইটেম মানে কি কৰে তোমাৰ লাষ্টৰ আইটেমটো ডিলিট কৰি দিয়ে আৰু পপ কি কৰে তুমি যোনটো কি ভ্যালু দিবা হেতুক ডিলিট কৰিব দেন তুমি ডিলিট কাৰ মডেল লিখিবা তো তেনেকৈ মডেল কমপ্লিট ডিলিট কৰি দিব ঠিক আছে মডেলৰ হেতু ডিলিট কৰি দিব তো এই এটা কনসেপ্ট মানে আমি ডিলিট কৰাৰ কেইটামান প্ৰসেস চাইছো এটা
del বুলি আৰু তাৰ পিছত pop then আমি pop item মানে একদম লাষ্টটো ডিলিট কৰিব popৰ মাধ্যমে ডিলিট কৰিব পাৰা যোনটো কি লিখিবা হেতু ডিলিট হৈ যাব তো আমি এতিয়া for loopৰ মাধ্যমে কিছুমান কাম কৰিম যেনেকৈ মই for loop লিখিলো then x লিখিলো x in যেনেকৈ car লিখি দিলো colon দিলো then যদি মই print কৰো print লিখি কিনে x কৰো তেতিয়া হলে আমি sum কি হয় এতিয়া মই এই গোটেই বিলাকক ইয়াৰ লকে up to ইয়াৰ লকে দি দিলো and then কমেন্টত সোমাই দিছো মানে তো ইয়াত চাব পৰা মডেল কালাৰ ইয়াৰ আহি গৈছে মডেল ঠিক আছে তো এটো মডেল প্ৰিন্ট হ'ব আৰু যদি তুমি ইয়াত কাৰ লিখি দিয়া দেন এনেকে স্কয়াৰ ব্ৰ্যাকেটৰ ভিতৰত দিয়া তেতিয়া হলে কিজ ভ্যালু প্ৰিন্ট হ'ব মানে তোমাৰ ভ্যালুজ বিলাক প্ৰিন্ট হ'ব সুইফট ওয়েট ঠিক আছে তো খালি যদি তুমি x ইউজ কৰা তেতিয়া হলে তোমাৰ মানে কিজ বিলাক প্ৰিন্ট হ'ব আৰু যদি তুমি কাৰ আৰু এনেকে যদি স্কয়াৰ ব্ৰ্যাকেটৰ ভিতৰত x দিয়া তেতিয়া হলে ভ্যালু বিলাক প্ৰিন্ট হ'ব এটো মনত ৰাখিবা দেন আমাৰ নেক্সট কনসেপ্ট হল মানিলো মই ইয়াত ডট কিজ দি দিলো ঠিক আছে সো এতিয়া চাও কিজ দিলে কি প্ৰিন্ট হয় তো ইয়াত আমি x দিম এতিয়া x দিব লাগিব কেলেকে আমি ওপৰত এক্সপ্লিসিটলি ফাংচন এটা ইউজ কৰিছো কিজ তো ইয়াত চাব পাৰা মডেল যেটা কিজ আছে হেবিলাক আমি এনেকে প্ৰিন্ট কৰিব পাৰো ঠিক আছে তো তুমি কাৰ লিখি কিনেও কৰিব পাৰা এনেকেও কৰিব পাৰা দেন তুমি যদি gets নহব get ইয়াত ইউজ কৰিব নোৱাৰিম ভ্যালুজ দিব পাৰো সো ইয়াত এতিয়া ভ্যালুজ প্ৰিন্ট হ'ব ইয়াত তুমি চাব পাৰা ভ্যালুজ প্ৰিন্ট হ'ব আৰু তুমি যদি ইয়াত আইটেম দিয়া তো ইয়াত তুমি চাব পাৰা আইটেমস দেন তোমাৰ আইটেমস বিলাক প্ৰিন্ট হ'ব ঠিক আছে কমপ্লিট আইটেমস বিলাক প্ৰিন্ট হ'ব get আমি ইয়াত ইউজ কৰিব নোৱাৰিম get যদি তুমি ইউজ কৰা তুমি এটা এৰৰ পাবা ইয়াত চাব পাৰা ইয়াত এৰৰ আহিব তো এটো ফৰ লুপত ইউজ নহব ঠিক আছে get মানে হোল বস্তুটো আহি যাব তো তাৰ কাৰণে তুমি ইয়াত আইটেম ইউজ কৰিব পাৰা আইটেমস ঠিক আছে আইটেমস ইউজ কৰিলে কি হ'ব গুটে ভ্যালু এন্ড কিজ দুটাই শো হ'ব ব্র্যাকেট দিয়া নাই তাৰ কাৰণে এৰৰ আহিছে তো ইয়াত চাব পাৰা এনেকে আমাৰ মডেল সুইফট এটো আহিছে আৰু মই যেনেকে কলো ইয়াত কিজ লিখিলে কিজ আহিব মডেল কালাৰ ইয়াৰ আহিব আৰু ভ্যালুজ লিখিলে তোমাৰ সুইফট হোৱাইট আৰু যোনটো তোমাৰ ইয়াত দিয়া আছে 1988 এইবিলাক আহিব তো আই থিংক তোমালোকে এই আজিৰ কনসেপ্টটো ভালকে বুজি পাইছা আমাৰ ডিকশনাৰী ঠিক আছে ওপৰত মই ইয়াত ডিকশনাৰী মেনশন কৰি দিও তাকি তোমালোকৰ কোনো কনফিউজ নহওক তো পাইথনৰ এটো এটা ইম্পৰ্টেন্ট কনসেপ্ট হয় বহুত জগাত ইউজ কৰিব লাগিব পাৰে ঠিক আছে তো মোস্ট অফ দা ইউজফুল আইটেম হয় এইবিলাক কনসেপ্ট হয় তোমালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাবা তো আশা কৰো আজিৰ ভিডিওটো তোমালোকে বুজি পাইছা যদি তোমালোকে আমাৰ ভিডিওস বিলাক ভাল পাইছা পছন্দ কৰি আছা প্লিজ লাইক কৰিবা আমাৰ যোনটো লক্ষ্য ইনষ্টিটিউট পেজ আছে তাক হেতুত লাইক কৰিবা আৰু আমাৰ লক্ষ্য অনলাইন ট্ৰেনিং YouTube channel আছে যত বিভিন্ন ধৰণৰ এডুকেশনাল ভিডিওস আছে নট ইভেন পাইথন বিভিন্ন ধৰণৰ আমাৰ সাবজেক্টৰ ওপৰত আমি কাম কৰিছো হেবিলাক তোমালোকে চাব পাৰা তো ইয়াতে মই সমাপ্ত কৰো থ্যাংক ইউ বাই বাই টেক কেয়ার